সন্ধিয়াৰ সময়ত আপুনি ভুলতো একেটা কাম নকৰিব। যদিহে আপুনি সন্ধিয়াৰ সময়ত একেটা কাম কৰে, আপোনাৰ ঘৰলৈ বেয়া দিন অহাটো নিশ্চিত। আৰু এই যে বেয়া দিন আহিব, সি আপোনাক একেবাৰে দৰিদ্ৰ অৱস্থালৈ লৈ যাব পাৰে। গতিকে আপুনি যদি আপোনাৰ ঘৰখনত বেয়া দিন অহাটো বিচৰা নাই, তেনে ক্ষেত্ৰত সন্ধিয়াৰ সময়ত আপুনি কেতিয়াও এই ভুল নকৰিব। আজি আমি আলোচনা কৰিম সন্ধিয়াৰ সময়ত আপুনি কি ভুল কৰিব নালাগে। যদিহে কথাখিনি জানিব বিচাৰিছে, ভিডিঅ'টো শেষলৈকে চাব। আপুনি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ হোৱাটছএপ 9864808721 এই নম্বৰত মেছেজ কৰিব। আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়া আমাৰ লগত যোগাযোগ কৰক। এতিয়া আমি জানিম যে সন্ধিয়াৰ সময়ত আমি কি ভুল কৰিব নালাগে। আচলতে এই কথাসমূহ মই কোৱা নহয়, আমাৰ পূৰ্বকালৰ পৰা চলি অহা নীতি নিয়মে কোৱা বা আমাৰ শাস্ত্ৰই কোৱা। গতিকে আপুনি কথাসমূহ যিমান বেছি মানি চলিব, সিমান বেছি আপোনাৰ পৰিয়ালটোৰ কাৰণে ভাল হয়। আৰু যদি আপুনি মানি নচলে, সেইটো আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত কথা। তাৰ প্ৰথমটো হৈছে সন্ধিয়াৰ সময়ত আমি কেতিয়াও আমাৰ ঘৰৰ যিটো দুৱাৰমুখ, সেই দুৱাৰমুখত বহি থাকিব নালাগে। কাৰণ কি হয়, সন্ধিয়াৰ সময়ত আমাৰ ঘৰলৈ মা লক্ষ্মী আহে। তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰৰ দুৱাৰমুখত যদি বহি থাকে, আপোনাৰ ঘৰলৈ মা লক্ষ্মী অহাত আপুনি বাধা প্ৰদান কৰা হয়। গতিকে সন্ধিয়াৰ সময়ত প্ৰথম আপুনি সেই ভুলটো নকৰিব। দ্বিতীয়তে, সন্ধিয়াৰ সময়ত আপুনি কেতিয়াও ভোজন নকৰিব। সন্ধিয়াৰ সময়ত কেতিয়াও ভোজন কৰিবলৈ নাপায় বুলি কোৱা হয়। আৰু তৃতীয়তে, সন্ধিয়াৰ সময়ত আপুনি শুই নাথাকিব। চতুৰ্থতে হৈছে আপুনি সন্ধিয়াৰ সময়ত কি খাদ্য গ্ৰহণ নকৰিব। গতিকে যেতিয়া আমাৰ সন্ধ্যাকাল লাগে, আমাৰ সূৰ্য ডুব যায়, সূৰ্য অস্ত যায়, অস্ত যোৱাৰ পিছত আপুনি এইখিনি কাম নকৰিব, নহ'লে আপোনাৰ পৰিয়ালটোৰ কাৰণে ই যথেষ্ট বেয়া হ'ব পাৰে।